নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ অমৃত প্ৰভা মহন্তৰ জামিন নাকচ জামিন আবেদন নাকচ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো 3 অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন কৰিছিল গৰিমাই জামিন নাকচৰ বাবে এছআইটিও দাখিল কৰিছিল আবেদন 13 ফেব্ৰুৱাৰী জুবিন গোচৰৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে থকা কেইবাটাও গোচৰৰ শুনানি সিদ্ধাৰ্থৰ মালিকানাধীন ৰাণীস্থিত মহাবীৰ একুৱা গোচৰৰ শুনানি পটাখিল আমবাৰী অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ ফ্লেট জব্দ গোচৰৰ শুনানি আবেদনৰ পৰৱৰ্তী শুনানিৰ দিন 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে আজিলৈ সেই গোচৰৰ শুনানি স্থগিত ৰাখিলে আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা গাৰ্গ জুবিন হত্যা গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গৰিমাই দানৱ কেইটাই শাস্তি নোপোৱালৈ জামিন পাব নালাগে বুলিও গৰিমাই উল্লেখ কৰে দুখীয়া শাস্তি সোনকালে পাওক বুলি তেওঁ দাবী কৰে জুবিনে মোক মানুহ চিনাকি কৰাই থৈ গ'ল এনেকুৱা অসুৰ পৃথিৱীত 2-3টাহে জন্ম হয় অসমবাসী আমাৰ পৰিয়ালৰ লগত আছে আদালতৰ বাহিৰত গৰিমাক আশীষ এগৰাকী বৃদ্ধাৰ যেটো আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি পূৰ্বে সংৰক্ষণ ৰখা 3 অভিযুক্তৰ জামিনৰ আজি ৰায় আদালতৰ অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ ৰায় ইতিমধ্যে দিছে আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰো জামিন আবেদনৰ ৰায় দিছে আমি আকৌ এবাৰ জনাইছো আপোনালোকক এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰু নতুন তথ্য আহিছে 3 অভিযুক্তৰ জামিন নাকচ কৰা হৈছে অমৃত প্ৰভা মহন্তৰ জামিন নাকচ কৰা হৈছে লগতে জামিন আবেদন নাকচ কৰা হৈছে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰো গোচৰৰ উন্নীতকৰণ ব্যক্তিগত আৰু আইনী কাৰণ দৰ্শাই এই জামিন প্ৰত্যাহাৰ কৰা হৈছে বিশ্বাসঘাতকতা পোনপ্ৰথমবাৰৰ বাবে এইটোৱে কৈছোঁ যে এইটো এটা টিম ৱৰ্কৰ সাকসেস হয় অকল মোৰ সাকসেস নহয় মই যদিও আৰ্গুমেণ্ট কৰিছোঁ গোটেই আপোনাৰ মোৰ লিগেল টিমটো যথেষ্ট কষ্ট কৰিছে যিমানখিনি এনালিচিছ কৰিব লাগে জাজমেণ্টছবিলাক ওলাইছে সেইখিনি গোটেইখিনি ছাবমিট কৰিছোঁ তাৰপিছত সঁচাই আৰু এটা কথা ইয়াতে উল্লেখ কৰিম যে পুলিচ ডিপাৰ্টমেণ্টৰ সহায় সুযোগ নহ'লে আজি এই সফলতা হয়তো ইমান সহজ নহ'লে হয় তেওঁলোকে গোটেইখিনি ফিডবেক যেনেকুৱাই কৈছোঁ যেতিয়াই সুধিছোঁ সদায় আমাক ফিডবেকছবিলাক দি আছে আৰু সেই ফিডবেকছবিলাক দিয়াৰ কাৰণে আমি খুব ভালদৰে এই কেছটো আগবঢ়াই লৈ যাব সক্ষম হৈছোঁ কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি অমৃত প্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে ছি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেইলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে আমি অৰ্ডাৰটো এতিয়াও পোৱা নাই কিন্তু যিটো এনেই গ্লিম্পছ এটা পাইছোঁ সেই গ্লিম্পছখিনি পঢ়িহে আপোনালোকক এইখিনি জনাব পাৰিছোঁ বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কোৱা বুলি কয় ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে কাৰণ তেওঁলোকৰ এটা আমি গুৰুত্বপূৰ্ণ আৰ্গুমেণ্ট কৰিছিলোঁ যে তেওঁলোক যদি ইমান নিকাই আছিল তেতিয়া তেওঁ ইমিডিয়েটলি ঘৰৰ মানুহক জনাব লাগিছিল যে জুবিন গাৰ্গে এইখিনি পইচা আমাৰ তাতে থৈছে মেডাম কি কৰিম বা এইখিনি আপোনাৰ লগত দি দিওঁ তেওঁলোকেতো একো কোৱা নাই বহি আছিল এইখিনিতো অনুসন্ধানতে ওলায় তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ এতিয়া অহা 13 তাৰিখে এটা দিন ধাৰ্য কৰিছে য'ত সেইদিনাখন আমি সেই পেটিশ্যনবিলাক হিয়াৰিংবিলাক কৰিম আজি আকৌ 3খন নতুন পেটিশ্যন ফাইল কৰা হৈছে সেই পেটিশ্যনত তেওঁলোকে কৈছে যে ছিংগাপুৰৰ কথা যিটো মই প্ৰাইমা ফেচি পঢ়ি চাইছোঁ দেই এতিয়ালৈ ষ্টাডি কৰা নাই তেওঁলোকে পেটিশ্যনত উল্লেখ কৰিছে যে ছিংগাপুৰৰ মেটেৰিয়েলছখিনি আনি দিব লাগে তেওঁলোকক তাতে মই আচৰিত হৈছোঁ ছিংগাপুৰৰ কেছৰ লগত আমাৰ এইটো কেছৰ কোনো মিলনেই নাই কমপ্লিটলি ডিফাৰেণ্ট প্ৰচিডিং তাতে ক্ৰিমিনেলছ এক্টৰ মতে কেছ হৈছে আমি ইয়াতে ইনভেষ্টিগেশ্যনেই কৰিছোঁ আৰু তেওঁলোকৰ ডিফেন্স কেছ আমি কিয় সজাই দিম তেওঁলোকৰ দৰকাৰ হৈছে তেওঁলোকে কলফৰ কৰক তেওঁলোকে আনক কপি আমাৰতো ইয়াতে একো তেনেকুৱা ৰোল নাই বুলি মই বৰ্তমান ভাবিছোঁ এতিয়া সেইখিনি আমি অহা তাৰিখত যেতিয়া অবজেকশ্যন ফাইল কৰিম তাতে গোটেইখিনি উল্লেখ কৰিম কোৰ্টে চালি জাৰি চাই যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰৰ মতে আগবাঢ়িম মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁৰ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবোঁ কোৰ্টে পইণ্ট আউট কৰি দিওঁতে কোৰ্টে ক'লে ঠিক আছে আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে এইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব
বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ কোৰ্টে আসামীৰ উকিলকো শুনিব প্ৰচিকিউশ্যনৰ উকিলকো শুনিব তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম আমাৰ সতীৰ্থ বিৰিঞ্চি কুমাৰ ডেকা ফোন লাইনত আছে বিৰিঞ্চি আজি গোটেই আপুনি আদালতৰ এই পৰিক্ৰমাখিনি প্ৰত্যক্ষ কৰিলে বহু তথ্য সন্মুখলৈ আহিছে অধিবক্তাৰ ভাষ্য ইতিমধ্যে আমি শুনাইছোঁ আৰু কি তথ্য আপুনি জনাব পাঞ্জল চাওক আচলতে আজি যিহেতু গোটেই গোচৰটোৰ যিহেতু শুনানি হৈছিল গতিকে দুই পক্ষৰ যি অধিবক্তা আছে গতিকে তেওঁলোকৰ দুই পক্ষৰ অভিযুক্ত পক্ষৰ চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তিখিনি যিহেতু শুনিলে ইয়াৰ পূৰ্বে 22 জানুৱাৰীতে অমিত প্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনক লৈ গোটেই শুনানি প্ৰক্ৰিয়াটো সম্পন্ন হৈছিল আজি কেৱল ৰায়টো সংৰক্ষিত ৰাখিছিল গতিকে আজি যে নাকচ কৰা হৈছে তিনিওৰে সেই কথাখিনি ইতিমধ্যে অধিবক্তাই কৈছে যে তেওঁলোক যিহেতু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত তেওঁলোক ষড়যন্ত্ৰত যে তেওঁলোক জড়িত হৈ আছিল সেই কথাখিনি স্পষ্টভাৱে তেওঁলোকৰ তথ্য প্ৰমাণ সহ আদালতত তেওঁলোকে দাখিল কৰিছে তেওঁলোকৰ জামিন আবেদন নাকচ কৰা হৈছে গতিকে আৰু যিহেতু পৰৱৰ্তী ফেব্ৰুৱাৰী মাহত দুটাকৈ শুনানি হ'ব 13 তাৰিখে নিয়মীয়া শুনানি আৰু 16 তাৰিখে যিখিনি আবেদন একুৱা মহাবীৰ একুৱা শুনি দিয়াৰ ক্ষেত্ৰতে হওক বা SITৰ ফালৰ পৰা যিখন আবেদন দিয়া হৈছে যে সিদ্ধাৰ্থ শৰ্মা ঘৰটো জব্দ কৰিব লাগে গতিকে সেই সকলোখিনি প্ৰায় 3-4খন আবেদনৰ শুনানি 16 তাৰিখে হ'ব গতিকে আজি গৰিমা শইকীয়া গাৰ্গীয়েও যিহেতু সন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁ আজি চকু পানী উলিয়াই সেই কথাখিনি কৈছে যে যি অসুৰ আচলতে 2-3জন জন্ম হয় গতিকে সেই অসুৰখিনি আমি চিনি পোৱা নাছিলো জুবিন গাৰ্গে চিনি পোৱা নাছিল গতিকে তাৰ ফলত তেওঁলোকক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসৰ ফলশ্ৰুতিত আচলতে তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে সিদ্ধাৰ্থই কেনেধৰণে সোঁৱে ধন ঘটিলে বা থকা দেহৰক্ষী যি দুগৰাকী আছিল তেওঁলোকেও কি ধৰণে মিছ ইউজ কৰিলে জুবিন গাৰ্গৰ ধন সেই সকলোখিনি কথা কৈছে গতিকে যিহেতু আজি জামিন আবেদন নাকচ হৈছে হয়তো পৰৱৰ্তী সময়ত অমিত প্ৰভা মহন্তৰ অধিবক্তা হয়তো উচ্চ ন্যায়ালয়লৈকে যাব তেওঁ সেই কথাখিনি ইতিমধ্যে এটা ইংগিত দিছে গতিকে অহা 13 আৰু 16 ফেব্ৰুৱাৰীত যি শুনানি হ'ব সেই শুনানিটো নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব আৰু অন্য যি কেইগৰাকী শ্যামকানু মহন্ত আৰু সন্দীপনে যিহেতু জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল হয়তো পৰৱৰ্তী সেই তাৰিখত তেওঁলোকে হয়তো জামিন আবেদন দাখিল কৰিব পাৰে গতিকে সেই শুনানিৰ দিনত কি আৰু আগবাঢ়ে বা কি ডেভেলপমেণ্ট হয় সেই কথাখিনি সেই নিৰ্দিষ্ট দিনটোত গম পোৱা যাব ধন্যবাদ বিৰিঞ্চি বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত আজি ভাল লাগিছে ভাল কথা এটা হৈছে আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিসচাৰ্জ পিটিশ্যন ফাইল কৰিছে সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা আৰু যি নহওক আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে গতিকে সেইখিনি আজি হেৰি আৰু বেইল কোনোদিন নাপাওক আমিতো সেইটোৱে আশা কৰোঁ একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে সেইটোৱে কথা গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে ন্যায় পাই পেলাই এই দানৱগীটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা আজিৰ কথাই নহয় এইটো জামিন পাবই নালাগে সিহঁতে একদম চিধা শাস্তি পাব লাগে সেইটোৱে কথা আৰু জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে কিন্তু এটা ডাঙৰ কথা জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে মানুহজনে অকল মৰমেই কৰিব জানে গতিকে সকলোকে মৰমেই কৰিছিলে আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে সেইটোৱে কথা অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয় এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয় বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ মোৰ গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে একো অহা নাই মই মানে সেই আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা মই অনুৰোধহে জনাইছোঁ এতিয়ালৈকে একো অহা নাই
চূড়ান্ত নিৰাপত্তাহীনতাত গুৱাহাটীৰ ফ্লেটৰ আৱাসী মহানগৰী বেলতলাৰ ফ্লেটত নিশা চাঞ্চল্যকৰ ডকাইতি কাৰ্য হেলমেট পিন্ধি হাতত ডেগাৰ লৈ অহা 3 ডকাইতৰ লুটপাট চিচিটিভিত বন্দী অস্ত্ৰধাৰী ডকাইতৰ এই সমগ্ৰ দৃশ্য আৱাসিক ফ্লেটটোৰ গৃহস্থ নথকা নিৰ্দিষ্ট 2টা ফ্লেটত চুৰি কাৰ্য সংঘটিত কৰে গৰাকী থকা ফ্লেটৰ দুৱাৰ বাহিৰৰ পৰা বন্ধ কৰি গৰাকীবিহীন ফ্লেটত লুটপাট চলায় দুৱাৰ ভাঙি অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে সামগ্ৰী বেলতলাৰ চিলাৰায় পথৰ নিৰুপমা এনক্লেভত এই ডকাইতি কাৰ্য নিৰুপমা এনক্লেভৰ ব্লক এ আৰু ব্লক বিত এই ডকাইতি নিৰাপত্তাৰক্ষী থকাৰ পিছতো কিদৰে এই ডকাইতি সংঘটিত হ'ল তাক লৈ প্ৰশ্ন উঠিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কেইদিনমান পূৰ্বেও গুৱাহাটীৰ গণেশপুৰত সংঘটিত হৈছিল লোমহৰ্ষক ডকাইতি গৃহস্থক মাৰধৰ কৰি অস্ত্ৰধাৰী ডকাইতে চলাইছিল লুটপাট বজাত ফোন কৰিলে থাৰ্ড ফ্ল'ৰৰ পৰা যে ঘৰৰ লকটো বাহিৰৰ পৰা বন্ধ হৈ আছে আহি পেলাই খুলি দিব লাগে মই চিকিউৰিটিক ফোন কৰিলোঁ চিকিউৰিটি গৈ পেলাই ফোন খুলিলে তাৰপিছত লগে লগে ফোন কৰিলে যে আমাৰ ঘৰত চুৰ হৈছে যিটো পাৰ্ট বন্ধ কৰি থোৱা আছিল তেওঁলোকৰ নিজৰ পাৰ্ট হয় সেই পাৰ্টটোতো চুৰ হৈছে ঠিক মই ওলাব লওঁতে তলৰ বাইদেউ এগৰাকী আছিল আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত তেখেতেও আহি পেলাই ক'লে যে তেওঁলোকৰ কাষৰ পাৰ্টটো যিটো মানুহ নাথাকে সেই পাৰ্টটোত তলা ভঙা আছে আৰু দুৱাৰ খোলা আছে ভিতৰত কোনো মানুহ নাই তো আমি লগে লগে আহি পালোঁ যাই দেখা পালোঁ যে 2টা ঘৰতে গডৰেজ সম্পূৰ্ণভাৱে ভঙা আছে আৰু যিমানখিনি বস্তু আছে সকলোখিনি লণ্ডভণ্ড কৰি থৈছে আৰু তলৰ ফ্ল'ৰত অলপ সোণৰ গহনাও আছে বুলি কৈছে অলপ কেছ পইচা আছিল বুলি কৈছিলে সেইখিনি বৰ্তমান তেওঁলোকৰ বিচাৰি পোৱা নাই আৰু ওপৰৰ ফ্ল'ৰটো যিটো চুৰ হৈছে তাতে ইমান মূল্যৱান বস্তু নাছিলে বাট তেওঁলোকৰ ঘৰৰ পৰা সৰু সুৰা বস্তু লৈ যোৱা বুলি কৈছে তো এইটো একচুৱেলি ৰাতি 2টামান বজাত ঘটনা কাৰণ আমিতো 1-1:30 বজালৈকে সাৰ পাই আছিলোঁ তাৰ পিছৰ ঘটনা এইটো হৈছে চিচিটিভি 3জনমান মানুহ দেখা গৈছে তেওঁলোক সম্পূৰ্ণ মুখৰ কলা কাপোৰে আৱৰি ৰখা আছিলে হেলমেট পিন্ধা আছিল আৰু হাতত অলপ কিবা গধুৰ অস্ত্ৰ হাতত লোৱাৰ মানে হৈছে কিন্তু মুখখিনি ধৰিব পৰা অৱস্থাত এজনৰো নাই মহানগৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যেক দিনে অপেন চেলেঞ্জ দি গৈছে চুৰ ডকাইতে প্ৰত্যেক নিশাই সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ ভয়াৱহ ডকাইতি কাণ্ড চুৰি কাণ্ড মই উপস্থিত থকা এই স্থান হৈছে মহানগৰীৰ নিৰুপমা এনক্লেভ আৰু এই এনক্লেভটো চোৱা যায় যে এটা সদাব্যস্ত অঞ্চল বা সদাব্যস্ত ইয়াতে প্ৰায় শ লোক আছে তাৰে মাজতে 3 ডকাইতে নিশা প্ৰৱেশ কৰিছিলে 3 চুৰে প্ৰৱেশ কৰিছিলে দুৰ্বৃত্তই প্ৰৱেশ কৰিছিলে পিছফালে আছিলে ডেগাৰ সেই চিচি কেমেৰা ভিজুৱেল আৰক্ষী প্ৰশাসনে সংবাদ মাধ্যমক দিব দিয়া নাই তাৰ বাবে সেই ভিজুৱেল আমি ল'ব পৰা নাই কিন্তু যি ধৰণে এই স্থান যদি উল্লেখ কৰিছে বৈশিষ্ট্য আৰক্ষী থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত আছে যি কেইটা ঘৰ টাৰ্গেট কৰি আহিছিলে সেই কেইটা ঘৰত কালি কোনো লোক নাছিলে এটা বাসগৃহ হৈছে নিৰুপমা ব্লক এৰ যদি চোৱা যায় যে দিব্যজ্যোতি নাথ আৰু আনটো হৈছে মনোৰমা দেৱী আছিলে ডিফুত আৰু দিব্যজ্যোতি নাথে নিজৰ বাসগৃহ গাঁৱলৈকে গৈছিলে তেনে সময়ছোৱাতে হাতত চুৰি লৈ প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি কাষৰ যিকেইটা ৰুম আছে সেই ৰুমকেইটা বাহিৰৰ পৰা লক কৰি দিছিলে দি ভিতৰ ভাগৰ পৰা সোণ ৰূপ অলংকাৰ নগদ ধন লুটি লৈ গৈছে এগৰাকী প্ৰত্যক্ষদৰ্শী আছে এই ফ্লেটৰে আৱাসী আছে তাতে কি হৈছিলে গোটেই ঘটনাটো যোৱাকালি ৰাতি আমাৰ নিৰুপমা ব্লক এৰ দুঘৰত ডকাইত হৈছিলে ডকাইত মানে চুৰ হৈছে আৰু মই বিশেষ ৰাতিপুৱাহে গম পাইছোঁ কথাটো ৰাতিপুৱা যেতিয়া হুলস্থুল হৈছে মই ওলাই গৈ তলত দেখিছোঁ তলত এই যিটো মীৰা কাৰ্কি বুলি কয় তেখেতৰ ঘৰত গৈছোঁ দৰ্জাখন খোলা আছে দুখন খোলা ভিতৰৰ পৰা তেওঁ গডৰেজ হেৰি কৰি পেলাই বস্তু কি নিছে নাজানো সেইটো হৈছে আৰু আমাৰ ব্লকৰ থাৰ্ড ফ্ল'ৰৰ দিব্যজ্যোতি নাথৰ এলড্ৰপটো ভাঙি পেলাই ভিতৰত সোমাই গডৰেজ খুলি কি পাইছে সেইবোৰ নাজানো মই সেইখিনি বস্তু লৈ গৈছে তেনেকৈ আৰু ৰাতিপুৱা আমি ভিজুৱেল চাইছোঁ টিভি চিচি কেমেৰা ভিজুৱেল চাইছোঁ চিচি কেমেৰা ভিজুৱেলত প্ৰায় ব্লক বিত 3জন মূৰত হেলমেট আৰু মাস্ক হাতত উইপেন ভিতৰত জোতা চেণ্ডেল একো নাই আমি তাৰ সেই ভিজুৱেলটো পাইছোঁ চিচি কেমেৰা ভিজুৱেলটো দেখা পাইছোঁ যদি ৰাতি আপোনালোকক লগ পালে মাৰি দিলে আমাৰ সেইটো এটা কথা যদি মই কেনেবাকৈ যদি ৰাতি কিবা কাৰণত মোৰ ওলাই আহিলহেঁতেন বা বাহিৰলৈ ওলাই আহিলহেঁতেন হ'লে মোক পালে মাৰি দিলেহেঁতেন তেতিয়া আমাৰ প্ৰাণৰো এটা সংশয় আহি আছে সেইটো দৰ্জা খিৰিকীবিলাক মাৰি লৈছে নেকি বাহিৰৰ যিটো ওচৰৰ যিটা ফ্লেট আছে সেইকেইটাত এলড্ৰপকেইটা বন্ধ কৰি লৈছে কাৰণ বাহিৰৰ পৰা যাতে ভিতৰৰ পৰা যাতে মানুহ ওলাই আহিব নোৱাৰে বাহিৰলৈ সেইকাৰণে এলড্ৰপটো তেওঁলোকে বন্ধ কৰি লৈছে ৰঙিয়াত জিআৰপি জোৱানৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছে জোৱানজনৰ মৃতদেহ ৰঙিয়াৰ সমীপৰ কনিহাৰ ইমৰান হুছেইনৰ মৃতদেহ উদ্ধাৰ ইমৰানক হত্যা কৰি দুৰ্বৃত্তই পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ পথতে ইমৰানক হত্যাৰ সন্দেহ কৰা হৈছে জিআৰপি জোৱানজনক শিলেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ
ঘটনাস্থলীত উদ্ধাৰ হৈছে তেজৰ চেকুৰা লগা শিল, বান্দৰ টুপি, হেলমেট। তেওঁ ৰঙিয়া GRPত কেতিয়া আহিছিল ডিউটি ঘৰত আহিছিল। বাইকখন আছে নে লগত? বাইকখন আছে, বাইকখনটো নাই এতিয়া, হেলমেটটো আছে। কোনোবা মাৰিছে, দুৰ্বৃত্ত হ'লেও এনেকৈ ধৰি পেলাই বাইকখনৰ কাৰণে হ'লেও মাৰিব পাৰে। শিলেৰি ঘপিয়াই মাৰিছে, সেই শিলবিলাকে খুন্দিয়াই খুন্দিয়াই। তেওঁৰ হেলমেট আছে, ব্যক্তিটোৰ লগতে আছে, তেওঁৰ বান্দা টুপি এটা আছে, টুপিটো ইউনিফৰ্মতে আছে। ৰাতিপুৱা 6:45 মই আমাৰ গেটত তালাটো খুলি ওলাই আহিলোঁ। ওলাই আহোঁতে মই দেখা পালোঁ যে ক'লা ক'লা কি পৰি আছে এইটো। তাৰপিছত প্ৰথমতে গৰু বুলি ভাবিলোঁ, আহিলোঁ কাষক, আহি চাওঁ যে মানুহ। তাৰপিছত আমাৰ নুৰুল আহিল, নুৰুল আমিন আহি তেওঁ ক'লে যে বাইদেউ মানুহজনক কোনোবাই মাৰিছে, মাৰি ইয়াত পেলাই থৈ দিছে। মই বোলো তুমি থানাত লগে লগে জনাই দিয়া, সেনেকৈ ক'লোঁ আৰু। তাৰপিছত তাৰ মানুহ আহি জুমুৱে বান্ধিলে। ৰাতি একো গম পোৱা নাই আমি। কালি ডিউটি চলিছিলে 2টা বজাৰ পৰাই 10টা বজাত চলিছিলে ডিউটি। তাৰে পিছত আমাৰ বৌ ফোন কৰিছিলে, ফোন কৰাতে বৰডেকা কৈছিলে ধৰ অলপ দেৰি হ'ব, 10টাৰ পিছত মই যাম বুলি কৈছিলে। তাৰে পিছত ফোন মাৰি আছোঁ, ফোনটো ৰিচিভ নকৰে। বৌ মাৰিছে বহুতবাৰ, ময়ো মাৰিছোঁ, আমাৰ ঘৰৰ চবেই মাৰিছে। আমি আকৌ ৰাতি আহিলোঁ, ৰাতি অহাত আকৌ আমি দেখা পোৱা নাছিলে। GRPত গ'লোঁ, থানাত গ'লোঁ, নাই পোৱা নাছিল। এতিয়া পৰি থকাহে দেখা পালোঁ। এতিয়া নিয়ে বিচাৰোঁ আৰু বেলেগ সন্দেহ আৰু একো নাই আৰু ডাইৰেক্ট নাই। বাইক আছিলে, বাইকখন ইয়াতে, সি বাইকটো লৈ আহিছিলে, বাইকখন ইয়াতে চেক কৰিলে, বাইকখন নাই নাই। আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত 1 দশকৰো অধিক কাল অসমৰ পাট কাপোৰ, মুগা বস্ত্ৰ সম্ভাৰক অভিনৱ তথা নিজস্ব শৈলীৰে উজ্বলাই অহা এগৰাকী গৌৰৱী অসম কন্যা সংযুক্তা দত্ত। অসমীয়া পৰম্পৰাগত বস্ত্ৰশৈলীক আধুনিক উপস্থাপনেৰে বিশ্ব দৰবাৰত দাঙি ধৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংযুক্তা দত্তই এইবাৰ জন্মভূমি অসমৰ বস্ত্ৰ ফেশ্বনৰ শিপা বিচাৰি আৰম্ভ কৰিছে অসম যাত্ৰা। লগতে অসম নিজেই সৃষ্টি কৰা ফেশ্বনৰ বস্ত্ৰ আৰু সৃষ্টিৰাজি প্ৰদৰ্শনীৰে স্থানীয় ফেশ্বন প্ৰেমী আৰু পৰম্পৰাগত বস্ত্ৰ উদ্যোগীৰে মত বিনিময় কৰিব এই যাত্ৰা। 30 জানুৱাৰীত যোৰহাটত সংযুক্তা দত্তৰ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনী আৰু মত বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ হয়। 30 আৰু 31 জানুৱাৰী 2টা দিনৰ বাবে চন্দন নগৰৰ ক্লাব ৰোডৰ ক্লাব ৱে গ্ৰেণ্ডত সংযুক্তা দত্তৰ বস্ত্ৰ সম্ভাৰ আৰু বাচকবনীয়া বস্ত্ৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। 2টা দিনতেই স্থানীয় বস্ত্ৰ উদ্যোগী তথা ফেশ্বন প্ৰেমী ৰাইজৰ সৈতে মত বিনিময় কৰিব সংযুক্তা দত্তই। প্ৰথমটো দিনত ভালে সংখ্যকৰে মত বিনিময় কৰি পৰম্পৰাগত বস্ত্ৰ বয়নশৈলী, চানেকি আৰু ঐতিহ্যৰ সম্পৰ্কে আলোচনাত ভাগ লয় সংযুক্তা দত্তই। নৱপ্ৰজন্মৰ ফেশ্বনৰ প্ৰতি আগ্ৰহ আৰু ধাৰাৰ বিষয়ে আলোচনা কৰে। লগতে বিশ্বৰ বিভিন্ন ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰি লাভ কৰা সফলতা আৰু নিজৰ অভিজ্ঞতাৰ কথা সদৰি কৰে সংযুক্তা দত্তই। 14 ফেব্ৰুৱাৰীত কুঁৱলী নামাকৰণৰ এক বস্ত্ৰ সম্ভাৰেৰে বিশ্বখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অংশগ্ৰহণ কৰিব। একচুৱেলি মই মোৰ লাইফৰ এইটো ফাৰ্ষ্ট এক্সিবিশ্যন। মই আজিলৈকে এক্সিবিশ্যন কৰি পোৱা নাই। সদায় মই ফেশ্বন শ্ব'য়ে কৰোঁ, কিন্তু সদায় মই ক্লায়েণ্টবোৰৰ পৰা অনলাইনহে অৰ্ডাৰ লওঁ। তেতিয়া তেওঁলোকৰ লগত মই ফেচ টু ফেচ কথাও পাতিব নোৱাৰোঁ। চ' মই ভাবিলোঁ মই এক্সিবিশ্যনত তেওঁলোকক লগ পাব পাৰিম, আৰু সেইকাৰণে মই প্ৰথমবাৰ যোৰহাটলৈ মই অহাটো ডিচিশ্যন ল'লোঁ। আৰু তেতিয়া ক্লাব ৱে গ্ৰেণ্ডৰ তেওঁলোকে অ'নাৰে মোক বহুত সহায় কৰিছে। তেওঁলোকৰ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰগতি শাখাৰ সৌজন্যত মই আজি যোৰহাটলৈ আহিছোঁ মোৰ কিছুমান ডিজাইন লৈ হয়তো, আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। মই আজি আৰু অহাকাইলৈ আছোঁ ইয়াত 7টা বজালৈকে, 11টা বজাৰ পৰা 7টা বজালৈকে আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। ইয়াৰ পৰা গৈ আকৌ 14 ফেব্ৰুৱাৰীত মই নিউয়ৰ্কত শ্ব' আছে মোৰ, নিউয়ৰ্ক ফেশ্বন উইক। চ' মই 10 তাৰিখে নিউয়ৰ্কলৈ গৈ আছোঁ। আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ওপৰত 54খন বালি ভৰ্তি ডাম্পাৰ। দলংখনৰ 2টা পথত শাৰী শাৰীকৈ ৰখা হৈছে ডাম্পাৰসমূহ। নিৰ্মীয়মান দলংখনৰ বহন ক্ষমতা পৰীক্ষা কৰাৰ বাবে অনা হৈছে বালি ভৰ্তি ডাম্পাৰ। 48 ঘণ্টা দলঙৰ ওপৰতে ৰখা হ'ব বালি ভৰ্তি ডাম্পাৰসমূহ। নিৰ্মাণৰত দলঙৰ অন্তিম পৰ্যায়ত এইদৰে কৰা হৈছে লোড টেষ্টৰ কাম।
লোড টেষ্টৰ পূৰ্বে প্ৰভু গণেশক পূজা অৰ্চনা অভিযন্তা শ্ৰমিক কৰ্মচাৰীৰ। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ২৬ৰ নিৰ্বাচনী ৰণদংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৭০০ কোটি টকাৰ প্ৰকল্প মুকলি তথা আধাৰশিলা স্থাপন কৰি অমিত শ্বাহে সম্বোধন কৰিলে বিশাল জনসভা। ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগীয়া ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। চাবুৱাৰ মুলুক গাঁৱত স্থাপন হ'বলগীয়া বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাসৰ লগতে গৃহমন্ত্ৰীয়ে মুকলি কৰিলে ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প। খনিকৰ পথাৰত বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছক তীব্ৰ বাক্যবান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰি ধেমাজিত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ধেমাজিত মিচিং সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিয়লিলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ৪ বজাত বাজপেয়ী ভৱনত অংশগ্ৰহণ কৰিব ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ বৈঠকত। সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰীগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা পশ্চিমবংগলৈ ৰাওনা হোৱাৰ কথা। এতিয়া মই অসম চৰকাৰৰ শক্তি আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকনদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো। आपसे निवेदन है कि कृपया स्वागत भाषण प्रदान करें। सिर्फ एक मुकाबला नहीं बल्कि असम की आत्मा का हिस्सा है। यहाँ की मिट्टी में मेहनत, अनुशासन और जीत की कहानी बसती है और इसी परंपरा को आगे बढ़ाते हुए असम के खेल इतिहास में एक नया अध्याय जुड़ रहा है। खनिकर स्टेडियम डिब्रूगढ़ में स्थित 106 बीघा में फैला ये मेगा प्रोजेक्ट असम और पूरे उत्तर पूर्व के लिए एक आधुनिक बहुविषयक खेल केंद्र के रूप में उभर कर सामने आएगा। ये विश्व स्तरीय खेल परिसर इंडोर और आउटडोर दोनों तरह के खेलों के लिए अंतर्राष्ट्रीय मानकों वाली सुविधाएं प्रदान करता है, जिनमें ओलंपिक आकार का स्विमिंग पूल, ट्रैक एंड फील्ड और फुटबॉल शामिल है। इसके साथ ही खिलाड़ियों के लिए हॉस्टल, अनुभवी कोच, फिजियोथेरेपिस्ट और पोषण विशेषज्ञ की सुविधाएं हैं। माननीय मुख्यमंत्री हेमंत बिस्वा शर्मा और उनकी सरकार की प्रगतिशील व निर्णायक कदमों के कारण ये परियोजना रिकॉर्ड समय में पूरी हुई है। अपने प्रथम चरण में ये परियोजना लगभग 238 करोड़ रुपए की लागत से विकसित की जा रही है, जिसके अंतर्गत स्टेडियम में 5000 दर्शकों के बैठने की व्यवस्था की गई है और द्वितीय चरण में इसे बढ़ाकर 35,000 दर्शकों की क्षमता तक विकसित किया जाएगा। साथ ही परिसर का समग्र विकास तथा कई आधुनिक सुविधाओं का भी विकास किया जाएगा। आज इस ऐतिहासिक योजना के प्रथम चरण का भव्य उद्घाटन माननीय गृह मंत्री श्री अमित शाह द्वारा किया जा रहा है और साथ ही द्वितीय चरण का शिलान्यास भी किया जा रहा है। खनिकर स्टेडियम असम के खेल भविष्य की नई पहचान। असम आज भारत के सबसे तेजी से आगे बढ़ते राज्यों में से एक। पिछले कुछ वर्षों में असम की डबल इंजन सरकार ने विकास की ऐसी गति पकड़ी है जो हर क्षेत्र में दिखाई देती है। सड़कों में, पुलों में, पर्यटन स्थलों में और आधुनिक अवसंरचना में। ये विकास सिर्फ निर्माण तक सीमित नहीं है, ये भविष्य की नींव रख रहा है। इसी विकास यात्रा में आज एक नए केंद्र के रूप में उभर रहा है डिब्रूगढ़। ब्रिटिश काल में डिब्रूगढ़ चाय उद्योग का एक प्रमुख केंद्र बना। यहीं से असम की चाय दुनिया तक पहुंची। समय के साथ डिब्रूगढ़ केवल एक व्यापारिक शहर नहीं रहा, ये शिक्षा, संस्कृति और सामाजिक चेतना का भी प्रमुख केंद्र बना। अब मैं माननीय केंद्रीय गृह मंत्री जी से पुनः अनुरोध करूंगी कि वे कृपया अपने कर कमलों द्वारा वन्यजीव स्वास्थ्य और अनुसंधान संस्थान का शिलान्यास आभासी रूप से करें।
असम के राष्ट्रीय उद्यान, वन्यजीव अभयारण्य और बाघ अभयारण्य राज्य को देश में वन्यजीव संरक्षण की अग्रणी भूमिका प्रदान करते हैं। काजीरंगा राष्ट्रीय उद्यान से लेकर विस्तृत वन क्षेत्रों तक असम भारत के सबसे समृद्ध जैव विविधता क्षेत्रों में शामिल है। गैंडे, हाथी, बाघ, पक्षी, हर एक प्रजाति पारिस्थितिक संतुलन बनाए रखने में महत्वपूर्ण भूमिका निभाती है। इतनी प्राकृतिक संपदा के साथ एक राष्ट्रीय जिम्मेदारी भी आती है, संरक्षण की, संरक्षित रखने की और भविष्य के लिए योजना बनाने की। ইফালে খনিকৰ খেলপথাৰৰ পৰাই কংগ্ৰেছক তীব্ৰ বাক্যবান অমিত শ্বাহৰ অসমৰ বিকাশৰ বাবে কংগ্ৰেছে আজিলৈকে একো নকৰিলে। কংগ্ৰেছে অসমক গুলী বাৰুদ হিংসা হত্যা দিলে। আজি আমাৰ উন্নয়নৰ প্ৰথম প্ৰাধান্য অসম, অমিত শ্বাহে এই বক্তব্য প্ৰদান কৰিছে। উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে অসমক প্ৰাধান্য দিয়ে। জলপথ, ৰেলপথ উন্নয়নৰ ক্ষেত্ৰতো অসমেই প্ৰাধান্য পায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ গুৰুত্ব দিয়ে অসমৰ উন্নয়নত। সুধাকণ্ঠ ভূপেন হাজৰিকাকো প্ৰাপ্য মৰ্যাদা বিজেপিয়েহে দিলে। कांग्रेस की भी सरकारें देखी हैं, कई सारी घोषणाएं सिर्फ घोषणा बनकर रह जाती थी। मित्रों, कांग्रेस पार्टी ने सालों तक आसाम के विकास के लिए कुछ नहीं किया। हेमंत जी ने और सर्बानंद जी ने ढेर सारी योजनाएं बताई हैं, मगर मैं आपको कह देता हूं, ये इसलिए हो रहा है कि मोदी जी के दिल में आसाम बस रहा है, इसलिए हो रहा है। कभी भी आजादी के बाद इतने सालों तक कांग्रेस ने सरकारें चलाई, केंद्र में आसाम के विकास के लिए कुछ नहीं किया। आज कुछ भी हो, इंफ्रास्ट्रक्चर का डेवलपमेंट करना हो, सबसे पहली प्रायोरिटी हमारा आसाम है। आज वन्य जीव और पर्यावरण का काम हो, सबसे पहली प्रायोरिटी हमारा आसाम है। आज सेमीकंडक्टर बनाना हो, चिप बनाना हो, देश में 3 ही प्रदेश में कारखाना जाएगा तो 27,000 करोड़ का इन्वेस्टमेंट हमारे आसाम में आएगा। आज मैं डिब्रूगढ़ के मंच से कांग्रेस के नेता राहुल गांधी को पूछना चाहता हूं, आपने आसाम को क्या दिया? गोलियां, बम धमाके, संघर्ष और युवाओं की मौत दी। भारतीय जनता पार्टी की सरकार बनने के बाद, नरेंद्र मोदी प्रधानमंत्री बनने के बाद पूरे नॉर्थ ईस्ट क्षेत्र में 20 से ज्यादा समझौते हुए 10,000 युवाओं ने हथियार नीचे डालकर हमारे आसाम और नॉर्थ ईस्ट को सुरक्षित बनाया है। एक जमाने में यहां कर्फ्यू, बम धमाके, गोलियों की आवाज थी, आज भूपेन दा का संगीत यहां से पूरे विश्व में पहुंच रहा है। और आज तक भूपेन हजारिका को भारत रत्न देने की सूद नहीं दी, भूपेन हजारिका को भारत रत्न देने का काम भी भारतीय जनता पार्टी की सरकार ने किया। यहां तक कांग्रेस के ही नेता, महान भारत माता के सपूत गोपीनाथ बरदोलाई जी को भी कभी भारत रत्न, लोकप्रिय गोपीनाथ जी को भारत रत्न देने का काम भारतीय जनता पार्टी की सरकार ने किया। और हमने यहां शांति, सुशासन, विकास और एक प्रकार से सबको साथ लेकर चलने की नई संस्कृति का विकास किया है। और 2021 में डिब्रूगढ़ की धरती पर आज मैं कहना चाहता हूं, कांग्रेस ने एक टूल किट प्रसारित किया था जो आसाम विरोधी था और भारत में आसाम, दुनिया में आसाम की चाय की छवि बिगाड़ने का काम कांग्रेस पार्टी ने किया था। আৰু গণৰাজ্য দিৱসত উত্তৰ পূবক অপমান কৰিলে ৰাহুল গান্ধীয়ে। ৰাষ্ট্ৰপতিয়ে সকলো অতিথিক উত্তৰ পূবৰ গলবস্ত্ৰ উপহাৰ দিলে, কিন্তু উত্তৰ পূবৰ গলবস্ত্ৰ ল'বলৈ অস্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে উত্তৰ পূবক অপমান কৰা বুলি মন্তব্য অমিত শ্বাহৰ।
প্ৰধানমন্ত্ৰীয়ে দেশ বিদেশলৈ কান্ধত লৈ যায় অসমৰ গামোচা। বিদেশত শংকৰদেৱ মাধৱদেৱৰ পৰিচয় বলিষ্ঠভাৱে দাঙি ধৰে মোদীয়ে। अभी राष्ट्रपति महोदय ने 26 जनवरी को एट होम कार्यक्रम में सभी को नॉर्थ ईस्ट के गमछे पहनाए। यहां तक कि यूरोपियन यूनियन की अध्यक्षा और बाकी सारे जो लोग आए थे उन्होंने भी गमछे डाले। एक ही व्यक्ति ने आसाम का गमछा नहीं डाला, उसका नाम था राहुल गांधी। अब मैं पूछना चाहता हूं कांग्रेस पार्टी के लोगों को कि नॉर्थ ईस्ट का गमछा राहुल जी ने नहीं डाला, पूरे देश और दुनिया के लोगों ने डाला। भला आपकी क्या दुश्मनी है भाई? जरा ये तो बताओ, इतना अन्याय क्यों करते हो हमारे नॉर्थ ईस्ट के साथियों के लिए? मगर मैं आज कहकर जाता हूं, राहुल गांधी को जो करना है वो करे। जब तक भारतीय जनता पार्टी राजनीति में है, नॉर्थ ईस्ट की संस्कृति को कोई हिला नहीं सकता, कोई हिला नहीं सकता। जी को भेंट की जा रही है। অসমৰ পৰা এজনকৈ বিদেশী বহিষ্কাৰ কৰা হ'ব। অনুপ্ৰৱেশকাৰী অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে। অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে। কাজিৰঙাটো বেদখল কৰি ভাবুকিৰ সৃষ্টি কৰিছিল অনুপ্ৰৱেশকাৰীয়ে। অসমত অনুপ্ৰৱেশ ঘটাই ভোট বেংকৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই অসমলৈ অনুপ্ৰৱেশ বন্ধ কৰিলে। এতিয়া অসমলৈ বিদেশীৰ অনুপ্ৰৱেশ নহয়। যিসকল বিদেশী পূৰ্বে আহিলে তেওঁলোকক বহিষ্কাৰ কৰিব লাগিব। কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব। অসমৰ উন্নয়ন জাতিৰ সুৰক্ষাৰ বাবে তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ আনিব লাগিব বুলি মত প্ৰকাশ কৰে অমিত শ্বাহে। अरे जोर से बोलो, होना चाहिए क्या? एक कांग्रेस पार्टी ने असम को घुसपैठ कर अपनी वोट बैंक की राजनीति से सत्ता प्राप्त करने का घुसपैठियों के माध्यम से एक हथियार बनाया था। मैं बधाई देना चाहता हूं भाजपा सरकार को, असम की और हमारे मुख्यमंत्री को कि ये डेमोग्राफी बदलने का सिलसिला उन्होंने बंद कर दिया। 1,26,000 हेक्टेयर एकड़ भूमि बांग्लादेशी घुसपैठियों से मुक्त कराने का काम ये भारतीय जनता पार्टी की सरकार ने। और मैं आज असम की दूसरी राजधानी की भूमि पर वादा कर जाता हूं, हेमंत जी के नेतृत्व में यहां पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर असम के बाहर हम निकालेंगे। ये घुसपैठिया किसी भी तरह से असम और देश का भला नहीं कर सकते। हमारे सीमित संसाधन हैं, हमारे गरीबों का अधिकार घुसपैठिया छीनते हैं, हमारे डेमोग्राफी को बदल रहे हैं और देश की सुरक्षा के साथ भी वो लोग कॉम्प्रोमाइज करते हैं। मित्रों, एक घुसपैठिया इन्होंने श्रीमंत शंकर देव की जन्मभूमि को भी नहीं छोड़ा था और काजीरंगा के जंगलों में घुसपैठियों ने शिकार कर हमारे गैंडों को खत्म करने का काम किया है। आज आसाम की जनता को मैं अपील करने आया हूं, ये जनसंख्या का जो परिवर्तन है, इसको अगर आपने रोका नहीं तो असम आने वाले दिनों में बहुत दिक्कत में आएगा। और जनसंख्यिकी का परिवर्तन, घुसपैठियों को रोकने का काम केवल और केवल भारतीय जनता पार्टी कर सकती है और कोई नहीं कर सकता। भाइयों बहनों, असम की सरहदें घुसपैठियों के लिए खुली थी। जब से नरेंद्र मोदी जी की सरकार बनी, पहले सर्बानंद सोनोवाल और फिर हेमंत विश्व शर्मा हमारे मुख्यमंत्री बने। मोदी जी और असम सरकार ने मिलकर घुसपैठियों को
आसाम की सरहदों में आना बंद कर दिया है। अब घुसपैठ नहीं होती है आसाम में, परंतु जो आ गए हैं उनको भी बख्शना नहीं है। चून चून कर बाहर निकालने का काम ये भारतीय जनता पार्टी की सरकार। और डिब्रुगढ़ विशाल जनसभार पिछते धेमाजीत उपस्थित हुई केंद्रीय गृहमंत्री अमित शाह पोनपोटे सम्प्रचार आगबढ़ाइছো। धेमाजीर कारें चापरित अनुष्ठित मिसिंग युव महोत्सवत एया केंद्रीय गृहमंत्री। दशम युव महोत्सवर अंतिम दिनटुत मुकली सभात उपस्थित আছে अमित शाह। गृहमंत्रीर लगते उपस्थित मुख्यमंत्री हिमंत बिश्व शर्मा, केंद्रीय मंत्री सर्बानंद सोनोवालके धरि केइबागराकिও मंत्री विधायक। पोनपोटे सम्प्रचार। alak taragom nanana yumrang mani munia dawo yana alak taragom nanana atroy no gaya dawo yana asin taragom nanana kaya barikang padongar do allokatoma ay no yana no elongko kidungam na allokatoma Ayyappa